নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই চন্দন এতিয়া চাওক কি আছে আজিৰ সংবাদ শীৰ্ষত জাগিৰোডৰ জোনবিলত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিতাতে নিহত হ'ল বাইক আৰোহী আমলিঘাটৰ তপন শৰ্মা দেওবাৰে পুৱাৰে পৰা উখল-মাখল হৈ পৰিল জাগিৰোড চহৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনা অভূতপূৰ্ব পৰিৱেশ বহিৰাজ্যত পুনৰ প্ৰাণ গ'ল মৰিগাঁৱৰ এগৰাকী চিকিৎসকৰ মৃত অৱস্থাত উদ্ধাৰ ফিজিঅথেৰাপিষ্ট ডাক্তৰ ৰোহন কাকতিৰ দেহ জাগিৰোডত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা আবণ্টন পত্ৰ বিতৰণ জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত মন্ত্ৰী পীযুষ হাজৰিকাই বিতৰণ কৰিলে এই ভূমিপট্টা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত দেওবাৰে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত জাগিৰোডত দেখিবলৈ পোৱা গ'ল ৰাইজৰ ব্যাপক সঁহাৰি জাগিৰোডৰ পৰা মৰিগাঁও সংযোগী পথৰ দুয়োকাষে কেইবা সহস্ৰাধিক লোকে শাৰী পাতি থিয় হৈ মুখ্যমন্ত্ৰীৰ লগতে দলীয় নেতাকৰ্মীসকলক জনায় আদৰণি শাৰী শাৰীকৈ ৰখাই থোৱা এক্সকেভেটৰেৰে কৰা পুষ্পবৃষ্টিত অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ ৰিপৰ্ট দেওবাৰে পুৱাৰে পৰা উখল-মাখল হৈ পৰিল জাগিৰোড জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনা অভূতপূৰ্ব পৰিৱেশ জাগিৰোড মৰিগাঁও সংযোগী পথৰ দুয়োকাষে শত সহস্ৰ জনতা দেওবাৰে পুৱাৰে পৰা সমগ্ৰ জাগিৰোড জুৰি দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যজুৰি আৰম্ভ হোৱা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনটোত দেখা গ'ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পুৱাৰে পৰা জাগিৰোড মৰিগাঁও সংযোগী পথৰ দুয়োকাষে দেখিবলৈ পোৱা গ'ল কেইবা সহস্ৰাধিক লোকৰ সমাগম একাংশ মহিলাই ফুলেৰে সজ্জিত থাল লৈ আদৰণি জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক যাতে আমাৰ অসমক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ ইমান ৰাতিপুৱাই ইয়াত আহি উপস্থিত হৈ আমাক যি আশীৰ্বাদ জনালে দেখিবলৈ পোৱা গ'ল বিভিন্ন কৃষ্টি দলক এই জন আশীৰ্বাদ যাত্ৰাৰ আদৰা পৰ্বত পথৰ দুয়োকাষে ৰৈ থকা শত সহস্ৰ জনতা তথা দলীয় নেতাকৰ্মীৰ অভিবাদন গ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শাৰী শাৰীকৈ ৰখাই থোৱা শতাধিক জেচিবিয়ে কৰিলে পুষ্পবৃষ্টি মন্ত্ৰী পীযুষ হাজৰিকাই সমগ্ৰ যাত্ৰা যাতে সুশৃংখলিত আৰু দৃষ্টিনন্দন হয় তাৰ বাবে পুংখানুপুংখভাৱে তদাৰক কৰে এই যাত্ৰাই জাগিৰোড সমষ্টিৰ উপৰিও মৰিগাঁও ৰহা বৰহমপুৰ নগাঁও আদি কেইবাটাও সমষ্টিক সামৰি লয় সমগ্ৰ পথজুৰি এই জন আশীৰ্বাদ যাত্ৰাত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হয় বহুত ৰাইজ ওলাই আহিছে মই সকলোৰে প্ৰতি কৃতজ্ঞ এজন মানুহ নবহাকৈ 14 ঘণ্টা থিয় হৈ থকা মোৰ বয়সত সম্ভৱ নহয় ৰাতি ময়ো চিন্তা কৰিছোঁ যে কেনেকৈ হ'ল মই ভাবোঁ ৰাইজক দেখিলে ৰাইজৰ মৰম আদৰ দেখিলে মানুহে ভাগৰ পাহৰি পেলায় এনেকুৱা দৃশ্য অসমত কেতিয়াও হোৱা নাই অভূতপূৰ্ব দৃশ্য কালি 12:30 মই যদি আৰু 2 ঘণ্টা চলি থাকিলেহেঁতেন ৰাতি 2টালৈকেও হৈ থাকিলেহেঁতেন শুকুৰবাৰে নিশা জাগিৰোডৰ জোনবিলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা য'ত মৃত্যু হয় এগৰাকী বাইক আৰোহীৰ কোনো অজ্ঞাত বাহনে মহতিয়াই নিয়াৰ ফলতে মৃত্যুক আঁকোৱালি লয় জাগিৰোডৰ আমলিঘাটৰ সৰ্বৰোহী ব্যক্তি তপন শৰ্মা এই ঘটনাই সমগ্ৰ জাগিৰোড জুৰি পেলাই শোকৰ ছাঁ জাগিৰোড মৰিগাঁও সংযোগী পথৰ জোনবিলত শুক্ৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত ঠিতাতে নিহত হয় এগৰাকী বাইক আৰোহী দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন অচিনাক্ত বাহনৰ AS21H9724 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়
তপন শৰ্মা নামৰ লোকজনৰ। মৃত লোকজন আমিলিঘাটৰ বুলি জানিব পৰা গৈছে। গোভা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ৰাধিকা চেত্ৰীৰ স্বামী আছিল ৪৫ বৰ্ষীয় তপন শৰ্মা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখন জব্দ কৰিবলৈ আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে যদিও আৰক্ষীৰ জালত পৰা নাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ জাগিৰোডত পেলাইছে শোকৰ ছাঁ। আমলিঘাটৰ নিবাসী তপন শৰ্মা যুৱক এজন, আমাৰ বন্ধু। তেখেত 6:30 7টা বজাৰ ভিতৰত মৰিগাঁৱৰ পৰা আহি আছিলে। তেখেতৰ ৰাস্তাত এক্সিডেণ্ট হৈছে। যুৱকজন আমাৰ আমলিঘাটবাসী আৰু নিচেই মানে বহুত ভাল ল'ৰা। যিকোনো ক্ষেত্ৰত আগবাগ আহে, সময় যোৱাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক। তাৰপিছত এতিয়ালৈকে আমি গাড়ীখন ধৰিব পৰা নাই। প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিছোঁ, গাড়ীখন আপোনালোকে কেনেকৈ কি প্ৰকাৰে ধৰি দিয়ে আৰু গোটেই তেখেতৰ মৃত্যুত গোটেই অসম মানে আমলিঘাটবাসী ৰাইজ লগতে মৰিগাঁওবাসী ৰাইজ আমি মৰ্মাহত হৈছোঁ। আৰু চৰকাৰলৈ বা প্ৰশাসনলৈ আমাৰ এইটোৱেই আহ্বান যে তেখেতসকলে যিখন গাড়ী বা এক্সিডেণ্ট হৈছিলে গাড়ীখন অনতিপলমে ধৰি কিনে আমাক গতাই দিয়ে। শীঘ্ৰেই নৰূপত উজলি উঠিব জাগিৰোডৰ কেন্দ্ৰীয় বিদ্যালয়। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আৰম্ভ হ'ল ভূমি আবণ্টনৰ প্ৰশাসনিক প্ৰক্ৰিয়া। চুক্তি অনুসৰি প্ৰায় 15 বিঘা ভূমি সামৰি জাগিৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপতে নৰূপত স্থাপন কৰা হ'ব এই কেন্দ্ৰীয় বিদ্যালয়খন। সেয়েহে এতিয়া উৎফুল্লিত হৈ পৰিছে কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষৰ লগতে জাগিৰোডবাসী। জাগিৰোড তথা মৰিগাঁও জিলাবাসীৰ বাবে সুখবৰ। এক প্ৰকাৰ মধ্য অসমৰ প্ৰাণকেন্দ্ৰ জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমান্তৰালকৈ অতি শীঘ্ৰে নিৰ্মাণ হৈ উঠিব এখন অত্যাধুনিক মানবিশিষ্ট কেন্দ্ৰীয় বিদ্যালয়। 2024 বৰ্ষৰ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা উক্ত কেন্দ্ৰীয় বিদ্যালয়খন নিৰ্মাণ হ'ব পৰাকৈ ইতিমধ্যে সকলো ধৰণৰ প্ৰশাসনিক কাম কাজ সম্পূৰ্ণ কৰিছে কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ বাবে জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত আবণ্টন দিয়া হৈছে প্ৰায় 15 বিঘা মাটি। এই সন্দৰ্ভত যোৱা 25 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু AIDC অৰ্থাৎ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ মাজত সকলো ধৰণৰ লিজ এগ্ৰিমেণ্ট সম্পন্ন হৈ উঠিছে। উল্লেখযোগ্য যে এই নতুন কেন্দ্ৰীয় বিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দীৰ্ঘদিনে এক নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰখা জাগিৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিৰ বিষয়ববীয়া, অভিভাৱক মণ্ডলী, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ইয়াৰ লগত জড়িত সকলো পক্ষই কেন্দ্ৰীয় বিদ্যালয় সংগঠন AIDC, মৰিগাঁও জিলা প্ৰশাসনৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁও জিলাৰ প্ৰাক্তন আয়ুক্ত দেৱাশিষ শৰ্মা, বৰ্তমানৰ আয়ুক্ত অনামিকা তেওৱাৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত জাগিৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিৰ সভাপতি অতনু প্ৰসাদ বৰাই কয় এইদৰে। হয়, আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ জাগিৰোডবাসীক এটা ভাল খবৰ দিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ জাগিৰোড কেন্দ্ৰীয় বিদ্যালয় 2024 চনৰ ডিচেম্বৰ মাহতেই ভাৰত চৰকাৰে এটা অনুমোদন কৰিছিল নতুনকৈ এখন কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল ছেক্টৰ। পুৰণা যিখন স্কুল আছিলে জাগিৰোড পেপাৰ মিলৰ কেন্দ্ৰীয় বিদ্যালয় স্পেচিয়েল জাগিৰোড, সেইখনটো ইতিমধ্যে বন্ধ হৈ গৈ আছে গ্ৰেজুৱেলি। কেন্দ্ৰীয় চৰকাৰে আকৌ এখন নতুনকৈ আমাৰ অনুমোদন জনালে 2024 চনৰ ডিচেম্বৰ মাহতে। কিন্তু বিভিন্ন বিভাগীয় অনুমোদনৰ কাৰণে আমি আহি আজি সেই মুহূৰ্ত পালোহি। যোৱাকালি আমাৰ অসম চৰকাৰে যিটো AIDC পৰা আমাক মাটি নতুন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে আগবঢ়াইছিলে 15 বিঘা মাটি, সেই মাটিটো যোৱাকালি অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ মাজত ইতিমধ্যে লিজ এগ্ৰিমেণ্ট হৈ গ'ল। এতিয়া আমি একে ফাইনেল ষ্টেজ। এতিয়া খালি আমাৰ ফাইনেলি অনুমোদন হৈ অহা 2 বছৰৰ ভিতৰতে আমাৰ জাগিৰোড নতুনকৈ এখন সুন্দৰকৈ কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল ছেক্টৰ গঠন হ'ব। এই চেগতে আমাৰ যাত্ৰাটোত যিসকল লোকে আমাক সহায় সহযোগ কৰিলে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, অসম চৰকাৰ, আমাৰ অভিভাৱকসকল, আমাৰ বিধায়ক মহোদয় আৰু বিভিন্ন APDCL কৰি আমাৰ বিশেষকৈ বৰ্তমানৰ নগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মা ছাৰ, তেখেতেই গোটেই বস্তুটো হাত ধৰিছিলে। আমি তেখেতৰ এই চুবুৰতে আমি নথৈ আনন্দিত, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে AIDC তেখেতে আমাক এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিবৰ কাৰণে 15 বিঘা মাটি অসম চৰকাৰৰ দ্বাৰা আমাক অনুমোদিত কৰিলে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনালোঁ। লগতে যিসকল থাকি গৈছে
জানিতে অজানিতে বিভিন্ন অভিভাৱক বিভিন্ন অনুষ্ঠান সকলোলৈকে আমি এই সুযোগতে ধন্যবাদ জনালোঁ আৰু অতি সোনকালে 2 বছৰৰ ভিতৰত আমাৰ নতুনকৈ অনুমোদন এলটেড কৰাৰ মাটিত এখন সৰ্বাংগ সুন্দৰ কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল ছেক্টৰ ইয়াত গঢ় লৈ উঠিব। প্ৰতিধানযোগ্য যে পূৰ্বতে হিন্দুস্তান কাগজ নিগমৰ অধীনত থকা কেন্দ্ৰীয় বিদ্যালয়খন কাগজ নিগম বন্ধ হৈ যোৱাৰ পিছত ইয়াৰ কৰ্তৃত্ব অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনলৈ আহে। কিন্তু অতি সম্প্ৰতি এই AIDC ভূমিতে নিৰ্মাণ কৰা হয় বিশ্বৰ এক আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প। ইয়াৰ পৰিপ্ৰেক্ষিতত AIDCৰ অধীনত থকা ভূমিভাগৰ একাংশ অৰ্থাৎ প্ৰায় 15 বিঘা ভূমিত উক্ত কেন্দ্ৰীয় বিদ্যালয়খন নিৰ্মাণৰ আবণ্টন লাভ কৰিবলৈ সক্ষম হয় কেন্দ্ৰীয় বিদ্যালয় সংগঠন। এই সন্দৰ্ভত কেন্দ্ৰীয় বিদ্যালয়খনৰ অধ্যক্ষ দলি দাসে কয় এইদৰে 2024ত মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকে এটা প্ৰপ'জেল দিছে 85 স্কুলছ অল অভাৰ ইণ্ডিয়াত খুলিব। তাৰ মাজত আমাৰ KV HPCL জাগিৰোডো আহিছিলে আৰু তাৰ পৰা পিছত আমি যিখিনি কাম আমি কৰিবলগীয়া আছিলে মানে NOC ওলোৱা ৰেজিষ্ট্ৰেশ্যনৰ কাম আমাৰ ভগৱানৰ কৃপাত কালি আমি সেইটো সফলতা লাভ কৰিব পাৰিলোঁ। মই কৃতজ্ঞতা আমাৰ পেৰেণ্ট প্ৰটেকশ্যন কমিটি আছে য'ত আমাৰ বহুত অভিভাৱক আছে, তেওঁলোকে আমাক বহুত সহায় কৰিছে এইখিনি পৰ্যায়লৈকে আহিবলৈ আৰু আমি আশা কৰিছোঁ 2-1 বছৰতে আমাৰ নতুন স্কুল আৰম্ভ হৈ যাব। সেইটো প্ৰচেছ আমাৰ চলি আছে আৰু হোপফুলি আমাৰ ওচৰে পাজৰে ল'ৰা ছোৱালীবিলাকৰ কিন্তু আজিকালি গম পাইছে যেনে প্ৰাইভেট স্কুলত পঢ়াবলৈ অকণমান অসুবিধা হয় মানে পেৰেণ্টছৰ অভিভাৱকবিলাকৰ আৰু যদি এখন স্কুল মানে আৰম্ভ হ'ব তেতিয়া এখন মানে অন্যতম এখন স্কুল হ'ব এইখিনি জেগাত। সেইটো কাৰণে আমি প্ৰচেষ্টা কৰি আছোঁ আৰু ভাবিছোঁ অতি সোনকালে সেইটো পৰ্যায়লৈকে পাম আমি। আগতে এসময়ত এখন স্কুল এখন বৃহৎ ডাঙৰ স্কুল আছিলে, 2টা ছেকশ্যনৰ স্কুল আছিলে, HPCLৰ আণ্ডাৰত আছিলে, কিন্তু HPCL বন্ধ যোৱাৰ লগে লগে কিছুমান কাৰণত আমাৰ ল'ৰা ছোৱালীৰ সেইটো এডমিশ্যনটো অলপমান কমি গৈছিলে। এতিয়া আমাৰ ইমিডিয়েটলি এইটো হোৱাৰ লগে লগে আমাৰ আকৌ ক্লাছ 1ৰ পৰা 5লৈকে আমাৰ নতুন এডমিশ্যনৰ প্ৰচেষ্টা আৰম্ভ হৈ যাব। আজি মই কথা পাতিছিলোঁ আমাৰ ৰিজনেল অফিচত, তেওঁলোকেও কৈছে যে মানে ইমিডিয়েটলি আমাৰ হেডকোৱাৰ্টাৰৰ পৰা অৰ্ডাৰ আহি যাব। সেইটো কাৰণে আমাৰ আজি বহুত আনন্দ লাগিছে যে আমি এইখিনি মানে কাম পৰ্যায়ত পাইছোঁ গৈ পেলাই আৰু ল'ৰা ছোৱালীবিলাকৰ বা অভিভাৱকবিলাকৰ বহুত সহায় হ'ব এইটো। শুকুৰবাৰে জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আয়োজিত এক ৰাজহুৱা সভাৰ যোগেৰে মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমিহীন খিলঞ্জীয়া পৰিয়াল আৰু কেইবাটাও অনুষ্ঠানত আনুষ্ঠানিকভাৱে মাটিৰ পট্টা বিতৰণ কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি ইয়াৰ যোগেৰে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব পাৰিব বুলি মন্তব্য আগবঢ়ায়। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে জাগিৰোডতো ভূমিপট্টা প্ৰদানৰ কাৰ্যসূচী শুক্ৰবাৰে অনুষ্ঠিত হয়। জাগিৰোড বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত এক জনসভাৰ যোগেৰে মিছন বসুন্ধৰা 3.0ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে ডিজিটেল পট্টা আবণ্টন, বন্দবস্তিৰ পট্টা আৰু আবণ্টন বন্দবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই অনুষ্ঠানত প্ৰায় 250 অনুষ্ঠান আৰু 500 পৰিয়ালৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ডিজিটেল পট্টা আৰু আবণ্টন বন্দবস্তিৰ পত্ৰ বিতৰণী শুভাৰম্ভ কৰা হয়। প্ৰায় 250 বিভিন্ন অনুষ্ঠান আৰু 500টা পৰিয়ালে আজি মিছন বসুন্ধৰাৰ যোগেদি মাটিৰ পট্টন পাবলৈকে সক্ষম হ'ল। সকলোৱে একেমুখে স্বীকাৰ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে যে বহুত এটা ডাঙৰ কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5 বছৰত লাগি কৰিলে। কেইবা লাখো পৰিয়ালক মাটিৰ পট্টা দিলে। চৰকাৰী অনুষ্ঠানবিলাকে আগতে কেতিয়াও মাটিৰ পট্টা পোৱাই নাছিলে। এইটো লৈ পেলাই বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছিল, বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল। তাৰ পৰা বহুখিনি এতিয়া এই অসুবিধাৰ পৰা ৰাইজ মুক্ত হ'ল। আৰু আজিও মই সুধিছোঁ, আজিৰ পৰা 3 বছৰমানৰ আগতেও মই জাগিৰোডত এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়াও কৈছিলে, আজিও কৈছিলে যে মানুহে বছৰ ধৰি নিজৰ মাটিত ঘৰ বনাব পৰা নাই, চৰকাৰী মাটিত থাকিব লগা হৈছিল। সেই কথাটো মানুহৰ কাৰণে অত্যন্ত দুখৰ কথা আছিলে, খিলঞ্জীয়া মানুহৰ কাৰণে অত্যন্ত দুখৰ কথা আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত, বিশেষ উদ্যোগত অসমত লাখ লাখ মানুহে মাটিৰ পট্টা পাবলৈকে সক্ষম হ'ল আৰু
নিজৰ সন্মান নিজৰ গৌৰৱ মানুহে পাবলৈকে ঘূৰাই পাবলৈকে সক্ষম হ'ল। আনহাতে অহা 1 মাৰ্চত জাগিৰোডৰ দেওশাল মন্দিৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়াই জাগিৰোডৰ ট্ৰেফিক পইণ্টৰ পৰা মৰিগাঁওলৈ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। অহা পৰহিলে আমি আমাৰ দেওশাল মন্দিৰত ৰাতিপুৱা 9:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেৱা আগবঢ়াব আৰু তাৰ পৰা জাগিৰোডৰ আমাৰ যি ট্ৰেফিক পোষ্ট আছে তাৰ পৰা আমাৰ মৰিগাঁওলৈকে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। মৰিগাঁৱৰ পৰা বাৰপুজীয়া হৈ ৰহা সমষ্টিলৈকে জন আশীৰ্বাদ যাত্ৰাই গতি কৰিব। তাৰ পৰা নগাঁও সমষ্টিত জন আশীৰ্বাদ যাত্ৰা গৈ সোমাব আৰু শেষত পুৰণি গুদামত এই জন আশীৰ্বাদ যাত্ৰা অহা পৰহিলৈ শেষ হ'ব। অহাকালি ঢেকীয়াজুলিৰ পৰা বৰচলা হৈ তেজপুৰ হৈ আৰু ৰঙাপাৰা হৈ নদুৱাৰত এই জন আশীৰ্বাদ যাত্ৰা সম্পূৰ্ণ হ'ব। মুঠৰ ওপৰত প্ৰথম পৰ্যায়ত আমি 10টা জেগাত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আৰু 15 তাৰিখৰ পাছত আৰু 3টা বা 4টা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। মুঠৰ ওপৰত ৰাইজৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5 বছৰত কি কৰিলে আৰু কি কৰিব এই কথা বতৰাবিলাক ৰাইজক জনাবলৈকে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। উক্ত অনুষ্ঠানত জাগিৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস, মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, মায়ং আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱাশিষ দাস, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পুনৰ বহিৰাজ্যত ৰহস্যজনকভাৱে প্ৰাণ হেৰুৱালে অসমৰ যুৱ চিকিৎসকে। মৰিগাঁৱৰ চিকিৎসক ৰোহন কাকতিক উৰিষ্যাৰ কটকত মৃত অৱস্থাত উদ্ধাৰ হোৱাত ৰাজ্যজুৰি সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। 26 ফেব্ৰুৱাৰীত বিল্ডিঙৰ পৰা পৰি মৃত্যু হোৱাৰ খবৰ পৰিয়ালে লাভ কৰাৰ পিছতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ইতিমধ্যে আৰক্ষীৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। বহিৰাজ্যত পুনৰ প্ৰাণ গ'ল মৰিগাঁৱৰ চিকিৎসকৰ। মৃত অৱস্থাত উদ্ধাৰ ফিজিঅথেৰাপিষ্ট ৰোহন কাকতিৰ দেহ। গুৱাহাটীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ফিজিঅথেৰাপি বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসক হিচাপে উৰিষ্যাৰ কটকৰ এখন আৱাসিক ফিজিঅথেৰাপি কেন্দ্ৰত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিল ৰোহন কাকতি। বিশেষ কামৰ বাবে মৰিগাঁওস্থিত ঘৰলৈ আহিছিল যদিও বিগত 25 ফেব্ৰুৱাৰীত বিমানযোগে কৰ্মস্থলী উৰিষ্যাৰ কটকলৈ উভতি যায় ৰোহন কাকতি। ইয়াৰ পাছতেই 26 ফেব্ৰুৱাৰীত বিল্ডিঙৰ পৰা পৰি ৰোহন কাকতিৰ মৃত্যু হোৱা বুলি পিতৃ মাতৃলৈ আহে এটি বিশেষ ফোন। পিতৃৰ সৈতে পৰিয়ালৰ লোক কটকৰ কবিতা এপাৰ্টমেণ্টত উপস্থিত হোৱাৰ পিছতে ৰোহন কাকতিক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ কৰি উৰিষ্যাৰ লগতে মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। মোৰ ল'ৰাৰ ফিজিঅথেৰাপিষ্ট ৰোহন কাকতি সি উৰিষ্যাত 25 তাৰিখে গৈছিলে। যোৱাৰ পিছত সি বাটতো ফোন কৰিছে, গাড়ীত গৈ আছোঁ, ফ্লাইটৰ পৰা নামিলোঁ। তাৰপিছত ৰুম পালেগৈ, ৰুম পাই পেলাই দেউতাকক ফোন কৰিছে, পালোঁ, ৰুমত সোমালোঁ। তাৰপিছত হয়তো কোনোবাই খটখটাই পেলাই তাক উলিয়াই পেলাই হত্যা কৰিছে। কিন্তু ঘৰৰ মালিকে কৈছে যে তাক সি নিজে চিৰিৰ পৰা পৰিছে বুলি, ওপৰৰ পৰা জাপ দিছে বুলি কৈছে। কিন্তু ওপৰৰ পৰা জাপ দিয়া নাই, সি তাক হাঁহি মাতি কৰি আমি থৈ আহিলোঁ। তেনেকুৱা সি হ'বই নোৱাৰে। সিহঁতে দোষীক শাস্তি দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মোৰ অনুৰোধ। বাৰে বাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী বহিৰাজ্যত নিৰ্যাতনৰ বলি হৈ এনেদৰে মৃত্যুমুখত পৰা কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰেই আৰক্ষী প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰীক যথোচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী পৰিয়ালটিৰ। আমি 25 ফেব্ৰুৱাৰীত দাদাক মই মা পাপাই এয়াৰপৰ্টত থ'বলৈ গৈছিলোঁ। সি 8টা বজামানত সি গৈ পালে। আমাক 8:30 মানত কল কৰিলে, জনালে। উৰিষ্যাত থাকে, উৰিষ্যা ভুৱনেশ্বৰ কটকত থাকে। সি কবিতা কমপ্লেক্সত থাকে। সি 8:30 মানত আমাক কল কৰিলে, সি ভালে ভালে গৈ পালে। ফ্ৰেণ্ডছসকলৰ পৰা গম পালোঁ যে সি 11:30 মানলৈকে তেওঁলোকৰ কণ্টেক্টত আছিলে। তাৰপাছত ৰাতিপুৱা 7:30 পৰা আমাৰ ওচৰত কল আহিছে, কিন্তু আমি ৰিচিভ কৰিব পৰা নাছিলোঁ। 9টা মান বজাত আমি ৰিচিভ কৰি গম পাইছোঁ যে
কোৱা গৈছিল যে আমাক শ্লিপ হৈ পেলাই তাৰ ব্লাড লছ হৈছে ডেথ বুলি পেলাই কৈছে তাৰপাছত আমি তেতিয়ালৈকে সেইখিনিয়ে গম পালোঁ তাৰপিছত লাহে লাহে লগৰবোৰে কল কৰিছে আৰু কৈছে কি দুজন লগৰ আছিলে সেই দুজন লগৰবিলাকে ক'লে কি এজনে ক'লে কি শ্লিপ খাই পৰিছে এজনে ক'লে কি আমি অলৰেডি শুই গ'লোঁ তাক মাতিছিলোঁ সি বেলকনিত বহি আছিলে জুনিয়ৰ আছিলে সিহঁত দুজন বাহিৰৰে হয় অসমৰ নহয় বিহাৰ নে ক'ৰ হয় আৰু তাৰোপৰি আৰু দুজন মানুহে ক'লে কি হেৰি দুজন তাৰে ওড়িশাতে ইণ্টাৰ্ণশ্বিপ কৰি থকা ল'ৰা ফিজিঅ'থেৰাপিষ্টেই হয় তেওঁ ক'লে কি মালিকজন এজন চাইকো টাইপ হয় মানে মাফিয়া এনেকুৱা টাইপৰ বুলি ক'লে আৰু মালিকজন দেখাটো গুণ্ডা টাইপ এনেকৈ কৈছে আৰু তাৰ মানে কি সি বহুত ভাল মানে খুব ভাল পেচেঞ্চ পায় সেইকাৰণে অসমলৈও সি আহিব পৰা নাই মানে তাৰ মানুহখিনি এৰি নিদিয়ে তাৰ মানে সি মেচিনে ইউজ নকৰে সি হাতে দিয়ে চব থেৰাপি দিয়ে সি তো সেইটো কাৰণে মে বি জেলেচি ফেক্টৰ বুলি প্ৰথম ভাবিছিলোঁ তাৰ লগৰবিলাকে জেলেছ ফিল কৰিবলৈ যিহেতু সিয়ে গোটেইখিনি কামখিনি পায় ওড়িশাৰ মানুহ জেলেছ ফিল কৰিব পাৰে সেইটো এটা ফেক্টৰ ভাবিছোঁ দুটাৰ ভিতৰত এটা হ'ব আৰু মই বিচাৰোঁ কি ভালদৰে ইনভেষ্টিগেশ্যন হওক মানে মই আমাৰ অসমৰ পুলিচ প্ৰশাসন আমাৰ CM সকলোলৈ মই হাতজোৰ কৰি কৈছোঁ যে আপোনালোকৰ ল'ৰা হিচাপে ভাবি আপুনি প্লিজ সকলোকে মই হাতজোৰ কৰি কৈছোঁ যে ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু কিমান দিন আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবোৰ বাহিৰলৈ পঢ়িব হওক কাম কৰিব হওক এনেকৈ কিমান আৰু কেছ আহি থাকিব মাহে মাহে কেছ আহি আছে নৰ্থ ইষ্টৰ মানুহক কিয় ইমান লাইটলি লোৱা যায় আকাশে বতাহে এতিয়া হোলী গীতৰ মূৰ্ছনা পুনৰ আহিল ৰঙৰ উৎসৱ ফাকুৱা ৰং বিৰঙী আবিৰেৰে ভৰিল বজাৰ ঠায়ে ঠায়ে পালিত হ'ল শ্ৰীকৃষ্ণৰ দোল যাত্ৰা জাগিৰোডৰো বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গ'ল ৰঙৰ উৎসৱৰ ব্যাপক উৎসাহ ইজনে আনজনলৈ আবিৰ ছটিয়াই দিলে হোলীৰ শুভেচ্ছা ঠায়ে ঠায়ে অনুষ্ঠিত হ'ল বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ চাহক ৰঙৰ উৎসৱ হোলী সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আকৌ আহিল ৰঙৰ উৎসৱ ফাকুৱা আবিৰৰ ৰঙেৰে ৰঙীন আকাশ বতাহ ফাল্গুৎসৱক লৈ জাগিৰোডতো উখল মাখল পৰিৱেশ দৌল উৎসৱক লৈ ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ মঙলবাৰৰ পৰা জাগিৰোডৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা ইয়াৰ সমান্তৰালকৈ জাগিৰোডৰ নখোলা বৰনামঘৰত ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আয়োজন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ বিভিন্ন কাৰ্যসূচী হোলী গীতৰ মূৰ্ছনাৰে মুখৰ হৈ পৰিছে আকাশ বতাহ ইজনে আনজনক আবিৰ সানি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে পবিত্ৰ ফাল্গুৎসৱৰ উপলক্ষে সকলোৰে মনত দেখা গ'ল ৰঙৰ সমাহাৰ বজাৰ ভৰি পৰিল বিভিন্ন ৰঙী আবিৰ আৰু ফিচকাৰীৰে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে প্ৰত্যেকে ৰঙৰ উৎসৱত মতলীয়া হৈ মন প্ৰাণ ৰঙীন কৰি তোলে নমস্কাৰ সবকে হোলীৰ শুভেচ্ছা জনালোঁ আৰু মই যি ভাবোঁ মোক আহা টাইমত দেখিলোঁ প্ৰায় মানুহে পাউডাৰ লগাইছে ইমান ভাল সেইটো পাউডাৰ বা হোলী লগাইছে তাত কোনো কিছুমান হোলী আছে এনেকৈ লগালে খজুৱাই থাকে বা কিবা চাবোন তাবোন ল'লে খজুৱাই থাকে তেনেকৈ মই সকলোকে অসমবাসীক ক'ব বিচাৰিছোঁ যে হোলী যেন তেনেকৈ কিবা কেমিকেল থকা হোলী এইবিলাক নলগায় সেইটো সকলোকে মই সেইটো বিনম্ৰ অনুৰোধ জনালোঁ আৰু চবে আনন্দ কৰক চবে ফূৰ্তি কৰক হোলী কৰক এতিয়া চাওঁ কেইটিমান সংক্ষিপ্ত খবৰ
জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰশংসনীয় পদক্ষেপ যক্ষ্মা ৰোগীৰ মাজত বিতৰণ কৰিলে পুষ্টিকৰ খাদ্যৰ টোপোলা যক্ষ্মা দূৰকৰণৰ বাবে আৰম্ভ কৰা জন আন্দোলনৰ অংশ হিচাপে জাগিৰোডত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই মৰিগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত মুঠ ৭০০ গৰাকী যক্ষ্মা ৰোগীক সামৰি লোৱা হৈছে ইয়াৰে প্ৰায় ১৫০ গৰাকী যক্ষ্মা ৰোগীক বিতৰণ কৰে এই পুষ্টিকৰ খাদ্যৰ টোপোলা জাগিৰোডৰ পৰিদৰ্শন ভৱনত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন অঞ্চলৰ ৰোগীসকলক প্ৰদান কৰা হয় পুষ্টিকৰ খাদ্য আগন্তুক দিনত পৰ্যায়ক্ৰমে বাকী সকলো ৰোগীৰ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে হয় আজি আমাৰ আপোনালোকে জানেই যে মৰিগাঁও জিলাত আমাৰ প্ৰায় ৭০০-৮০০ টিবি পেচেণ্ট আছে আৰু আমাৰ প্ৰধানমন্ত্ৰী যোনটো নিশ্চয় মিত্ৰ যোনটো আমাৰ এইটো যোনটো প্ৰগ্ৰেম আছে এই ইয়াৰে আণ্ডাৰত আমাৰ এই পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰিবৰ কাৰণে আমাৰ আগত মৰিগাঁও জিলাত ওলাই আহিছে টাটা ছেমিকণ্ডাক্টৰ আৰু তেওঁলোকে ৭০০ টিবি পেচেণ্টক ছাপোৰ্ট কৰিছে আজি তেওঁলোকে নিজে লৈ আহিছে পুষ্টিকৰ খাদ্যৰ টোপোলা আৰু তেওঁলোকে ইয়াতে আহি বিতৰণ কৰিছে আমি গ্ৰেটফুল টাটা ছেমিকণ্ডাক্টৰক যে তেওঁলোকে আমাক প্ৰথম CSR এক্টিভিটি হিচাপে এই প্ৰগ্ৰেমটো লৈছে তেওঁলোকে আমাক আশ্বাসন দিছে যে আৰু ভৱিষ্যতেও যদি কিবা এনেকুৱা মানে জেনুইন কিছুমান পাৰপাছৰ কাৰণে CSR কৰিব লাগিলে টাটা ছেমিকণ্ডাক্টৰ সদায় মৰিগাঁও জিলাত থাকিব তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে মৰিগাঁও চহৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত এক ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি হয় পৰিষদৰ আবণ্টিত পুঁজিৰে 4টাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় বৃহস্পতিবাৰে মৰিগাঁও শংকৰদেৱ বিদ্যানিকেতন ৰজাগাঁও সাৰ্বজনীন শালগ্ৰাম শিৱ মন্দিৰ চেনিপুখুৰী আৰু মৰিগাঁও চৰকাৰী পেঞ্চনাৰ কাৰ্যালয়ত এই আধাৰশিলাকেইটা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এই কাৰ্যসূচীত তেওঁক সংগ দিয়ে পৰিষদৰ মনোনীত সদস্য অজিত ডেকা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাৰ লগতে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে আজি আমি মৰিগাঁও টাউনৰ 2টা ৱাৰ্ডত 4টা অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছোঁ প্ৰথমতে মৰিগাঁও নগৰৰ মাজমজিয়াত থকা শংকৰদেৱ বিদ্যানিকেতনত 10 লাখ টকাৰে এক মঞ্চ নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ তাৰপিছতেই শালগ্ৰাম ৰজাগাঁৱৰ শালগ্ৰাম যি শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰতো 10 লাখ টকাৰে বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিছোঁ তাৰপিছতে চেনী পুখুৰী যিটো পুখুৰী বহু দিনৰ পৰা আমি পৰিত্যক্ত অৱস্থাত পৰি থকা দেখিছিলোঁ গতিকে সেই পৰিত্যক্ত অৱস্থাত পৰি থকা পুখুৰীটো ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে ইতিমধ্যে আমি আৰ্ট ফিলিঙৰ ব্যৱস্থা কৰিছোঁ ইয়াৰ পিছতে আহি আমি পেঞ্চন সন্থা সন্মানীয় পেঞ্চন সন্থা বিষয়ববীয়াসকলৰ অনুৰোধ ৰক্ষা কৰি তেখেতসকলৰ বৰ্ধিত যি ৰুম এই ৰুমটো নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ এনেকৈ আমি 2025-26 বৰ্ষৰ আবণ্টিত পুঁজিৰে সমগ্ৰ মধ্য অসমত কিমানবিলাক তিৱা স্বায়ত্ত পৰিষদৰ সমষ্টি আছে এই সমষ্টিবিলাকত আধাৰশিলাৰ ইতিমধ্যে কামবিলাক শুভাৰম্ভ হৈছে পৰিষদৰ এই বিশেষ পদক্ষেপে শিক্ষাৰ্থী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক নতুন আশাৰ সঞ্চাৰ কৰা বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে জাগিৰোডৰ নখোলাত 3দিনীয়াকৈ উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা এই উপলক্ষে সোমবাৰে প্ৰথম দিনা পালন কৰা হয় হোলিকা দহন উৎসৱ পৌৰাণিক শাস্ত্ৰমতে দৈত্যৰাজ হিৰণ্যকশিপুৰ হোলিকা নামেৰে এগৰাকী নৰ মাংসভোজী ভগ্নী আছিল দিনক দিনে বৃদ্ধি পাইছিল হোলিকাৰ অত্যাচাৰ সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ফাল্গুনী পূৰ্ণিমাৰ আগদিনা শুক্লা চতুৰ্দশী তিথিত হোলিকাক বধ কৰিছিল প্ৰজাসকলে হোলিকাৰ নিষ্ঠুৰতাৰ পৰা মুক্তি পোৱাৰ আনন্দত প্ৰজাসকলে পাতিছিল হোলিকা দহন উৎসৱ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি জাগিৰোডৰ নখোলা বৰনামঘৰত সোমবাৰে পালন কৰা হয় এই হোলিকা দহন উৎসৱ
জাগিৰোডৰ কুঁহিয়াদলৰ শান্তিনগৰত নিৰ্মাণ হৈ থকা শ্ৰী শ্ৰী জগন্নাথ দেৱৰ মন্দিৰ ভাগ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাত এতিয়া ৰাইজ তথা ৰজাঘৰীয়াৰ সহায় বিচাৰিছে নিৰ্মাণ সমিতিয়ে। এই আটকধুনীয়া মন্দিৰটি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সেয়েহে আৰ্থিক সাহায্য বিচাৰি স্থানীয় বিধায়ক তথা জাগিৰোডবাসী ভক্তবান ৰাইজক অনুৰোধ জনাইছে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণৰ সমিতিৰ বিষয়ববীয়াই। জয় জগন্নাথ। আজি জাগিৰোডৰ কুঁহিয়াদল শান্তিনগৰত আমাৰ সাৰ্বজনীন শ্ৰী প্ৰভু জগন্নাথ দেৱৰ মন্দিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সকলো ৰাইজক ভক্তবান ৰাইজক আমি এটাই আবেদন কৰি আছোঁ যে যোনে যিমান পাৰে যাৰ যিমানখিনি সামৰ্থ্য অনুযায়ী অকল ধন দিলেই সাহায্য নহয়, পৰামৰ্শ দি পেলাই আমাক যাতে সহায় আগবঢ়ায় আমি এইখিনিয়ে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ কমিটিৰ তৰফৰ পৰা আবেদন জনাইছোঁ। আমার জগন্নাথ মন্দিরটা আধুরা হয়ে আছে, অলপ আর্থিক সাহায্যের দরকার। আপনারা চাইছেন যে অলপ আর্থিক সাহায্য করবে যাতে আমার মন্দিরটা বনানো পারি। আমার এটাই কথা, আমি সমূহ জাগিৰোডবাসী ৰাইজ তথা আমাৰ জাগিৰোড সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিজু হাজৰিকা ডাঙৰীয়া দেৱলৈও আমাৰ এটাই অনুৰোধ, আমাক অকণমান সাহায্য কৰিলে আমি মন্দিৰভাগ ধুনীয়াকৈ বনাব পাৰিম। মন্দিৰৰ কাম কাজখিনি এতিয়ালৈকে প্ৰায় 35% মানহে হৈছে, বাকীখিনি কাম এতিয়াও আধৰুৱা হৈ আছে। গতিকে জাগিৰোডবাসী ৰাইজ তথা মৰিগাঁওবাসী ৰাইজ আৰু সকলোকে সদাশয় ব্যক্তি যিসকল আছে তেখেতসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মুক্ত হস্তে দান কৰি পেলাই যাতে আমাৰ মন্দিৰভাগ সম্পূৰ্ণ কৰাত সহায় সহযোগিতা আগবঢ়ায়। মৰিগাঁৱৰ গাগলমাৰী ৰঙাজান ৰংগমঞ্চত দেওবাৰে মৰিগাঁও জিলা তিৱা মাথনলাই টখৰাৰ বাৰ্ষিক অভিৱৰ্তন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তিৱা ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিবৰ্ষতে আয়োজিত এই অভিৱৰ্তন এইবেলি গাগলমাৰী গৰাজান শাখাৰ উদ্যোগত এই স্থানত অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশস্বৰূপে আয়োজিত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি তিৱা ভাষা সংস্কৃতি উত্তৰণ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। এই সভাতেই জিলাৰ মুখপত্ৰ পাংচি উন্মোচন কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপেন্দ্ৰনাথ বৰদলৈয়ে। অনুষ্ঠানত পৰিৱেশিত তিৱা লোকনৃত্যই উপস্থিত ৰাইজক খুবেই ভাল খবৰ যে আমি মৰিগাঁও জিলাৰ তিৱা মাথনলাই টখৰাই প্ৰতি বছৰে ইয়াৰ বাৰ্ষিক অভিৱৰ্তনখনি আমি আমাৰ তিৱা অধ্যুষিত অঞ্চলত আমি পাতি আহিছোঁ। আমাৰ তিৱা ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি তিৱা সাহিত্য সভাই সদায় ইয়াক মানে আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। বিশেষকৈ গাগলমাৰী গড়জান এটা একেবাৰে জকাই চুকত বাস কৰা এখন গাঁও, ইয়াত মানে জাতীয় তেনেকুৱা অনুষ্ঠান কোনোদিন হোৱা নাই। আজি ভাল খবৰ, তিৱা জাতীয় অনুষ্ঠান এটা ইয়াত অনুষ্ঠিত হৈছে আৰু এই অঞ্চলৰ ৰাইজেও মানে খুবেই মানে উচ্চাকাংক্ষী, খুবেই আনন্দিত মানে মতলীয়া হৈ পৰিছে। এই কাৰণতে আপোনালোকে হয়তো দেখিছে গোটেই কালাৰফুল হৈ পৰিছে পৰিৱেশ, গতিকে জাতীয় চেতনাবোধটো ইয়াত উদয় হৈছে। অন্ততঃ সাজ পোছাকত এটা বৈপ্লৱিক এটা পৰিৱৰ্তন আহিছে। তিৱা সাহিত্য সভা বুলি ক'লে তিৱা ভাষা কথা আছে, তিৱা ভাষা শিক্ষক চৰকাৰে নিযুক্তি দিছে কেইবাগৰাকীও, কিন্তু এই ক্ষেত্ৰত ভাষাটো উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে সাহিত্য সভাৰ। আপুনি জিলা সম্পাদক হিচাপে কি ক'ব? নিশ্চয় আছে, যথেষ্ট মানে দায়িত্ব কৰ্তব্য আছে, কাৰণ আপোনালোকে জানে যে মধ্য অসমত যি তিৱাসকলে বাস কৰিছে, বিশেষকৈ ভৈয়ামত বাস কৰা তিৱাসকলে এতিয়াও তিৱা ভাষাটো মানে হেৰাই গৈছে, কিন্তু ইয়াক উত্তৰণৰ কাৰণে ইয়াক প্ৰচাৰৰ কাৰণে মৰিগাঁও জিলা তিৱা সাহিত্য সভাই সদায় মানে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰি আহিছে। কৰ্মশালা এনেকুৱা পাতিছে নেকি? আমি প্ৰতি বছৰে পাতি থাকোঁ কৰ্মশালা ভাষা শিক্ষাৰ ক্ষেত্ৰত, আৰু তিৱা সাহিত্য সভা এইটো মূল আচলতে উদ্দেশ্যই। ডিমৰীয়াৰ ভৰালী শিক্ষা ন্যাসৰ অন্তৰ্গত 6খনকৈ শৈক্ষিক প্ৰতিষ্ঠানৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ বুধবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হয়। শনিবাৰে এই উপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। মুকলি সভাৰ মাজতেই বঁটাপ্ৰাপ্ত শিক্ষাৰ্থীসকলক বঁটাসমূহো বিতৰণ কৰা হয়।
খুব ভাল লাগিলে আজি 4 দিন ধৰি আমাৰ বহুতখিনি প্ৰগ্ৰাম অনুষ্ঠিত হৈ গ'ল লিটাৰেচাৰ হওক স্পৰ্টছ হওক কালচাৰেল হওক খুব ধুনীয়াকৈ আমাৰ সকলো টিচাৰ্ছ হওক ষ্টুডেণ্টছ হওক সকলোখিনিয়ে কোঅপাৰেশ্যন কৰিছে খুব ভাল লাগিছে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আনহাতে সামৰণি অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়িত হয় আৰু ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত গীত নৃত্য পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত কণ্ঠশিল্পী গীতাৰ্থ গিৰিনে সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে বুধবাৰৰ পৰা আয়োজিত সমাহাৰ শীৰ্ষক এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়া সংস্কৃতি আৰু সাহিত্য বিষয়ক বিভিন্ন প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হয় পঁচিছ 26, 27, 28 এই 4 দিনত আমাৰ BEF ভাৰালি এডুকেশ্যন ফাউণ্ডেশ্যনৰ আটাইকেইটা অনুষ্ঠান লগ হৈ এটি খেল ধেমালি সাহিত্য তথা সাংস্কৃতিক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা কৰা হৈছিলে এই প্ৰতিযোগিতাসমূহৰ আজি শেষত আজি মুকলি সভা তাত বঁটা বিতৰণিৰ লগতে সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হৈ গ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰত গীত মুকলি কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু জিতেন কলিতাই কণ্ঠদান কৰা নাহৰ শীৰ্ষক গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় জুবিন ক্ষেত্ৰত নাহৰ ফুলাৰ বতৰ বুলি কোনে গাব মায়াবিনী ৰাতিৰ বুকুত কোনে গাব নাহৰ ফুলাৰ বতৰ বুলি কোনে গাব আদৰি ল'ব বুলি আমি আশা কৰিছো আৰু ময়ো গাইছো মই কণ্ঠদান কৰিছো তাত আৰু বাইদেউ খুব সুন্দৰকৈ গাইছে আপোনালোকে সকলোৱে শুনি ভাল পাব গতিকে আহি থকা বিহুটোত আমি সকলোৱে উদযাপন কৰিব লাগিব যেহেতু জুবিন দা অবিহনে গতিকে এই গানটোত জুবিন দাক আমি বিচাৰি পাম গীতটি মুকলিৰ পূৰ্বে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক হৈ পৰে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ তেওঁ কয় যে জুবিন গাৰ্গবিহীন এইবাৰ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰঙালী বিহু জুবিন দা যে নাই আমি আজিও কল্পনা কৰিব পৰা নাই মই আজি যি হৈছোঁ জুবিন গাৰ্গৰ কাৰণেই হৈছোঁ অসমবাসীয়ে জুবিন গাৰ্গৰ গীত গোৱাৰ বাবে মোক আজিলৈকে যিমান মৰম দিছে আগলৈও কৰি যাব বুলি আশীৰ্বাদ বিচাৰিছে কণ্ঠশিল্পীগৰাকীয়ে আগতে শুভমুক্তি কোনোবা গানৰ যদি শুভমুক্তি হৈ আছিলে এইটো বহুত মানে আনন্দৰ সংবাদ আমি আগৰ পৰা এনাউন্স কৰি থাকো যে কালি শুভমুক্তি হৈ আছে শুভমুক্তি এই গীতটো শুভমুক্তি হ'ল কিন্তু জুবিন দাৰ অবিহনেই হ'ল আৰু আমি বিচাৰো যে জুবিন দাটো আমাক চাই আছে এইটো আমাৰ বিশ্বাস গতিকে আজি জুবিন ক্ষেত্ৰত গানটো মুকলি কৰিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ গানটোৰ গীতটোৰ নাম হৈছে নাহৰ 2026 গীতটো কথা সুৰ কৰিছে মুকুট কলিতাই জিতেন দাই গোটেই গানটো ফাইনেন্স কৰিছে এভৰিথিং জিতেন দাই কৰিছে জিতেন কলিতা আমাৰ লগত আছে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত ডুঙাবৰী শাখা ছাত্ৰ সন্থা গঠনৰ সাধাৰণ সভাখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ডুঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি মানসজ্যোতি ভূঞাই সভাপতিত্ব কৰা এই সভাতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য যুগস্মিতা কলিতাই ছাত্ৰ ছাত্ৰীসকলক নিজৰ পঢ়া শুনা কৰা সমান্তৰালকৈ সামাজিক কাম কাজত নিয়োজিত হ'বলৈ প্ৰেৰণাদায়ক মন্তব্য আগবঢ়ায় সভাৰ শেষত ডুঙাবৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কংকন ডেকা আৰু সাধাৰণ সম্পাদক হিচাপে টিংকু বিশ্বাসক
নিৰ্বাচিত কৰি ডুঙাবৰী শাখা ছাত্ৰ সন্থাৰ এখন 51জনীয়া সমিতি গঠন কৰা হয়। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব জেচিচিৰ সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। আজিলৈ জেচিচিৰ সংবাদ পৰিক্ৰমা ইমানেই। ধন্যবাদ।